দেব দৈব কি মিলি কৰিছে ধেমালে কালকেতু মহারাজ আজি মোৰ অতি আনন্দৰ দিন স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হ'ল অতি মাংগলিকভাৱে অতি সুখী মই মহন্ত বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগিনী দৈৱকীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তোষিত মহারাজ দৈবকীর বাবে বসুদেবে উপযুক্ত বর সেয়ে মই লভিছো আনন্দ কিন্তু কালকেতু মহারাজ একেটি কথাই আজি মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ কালকেতু মহারাজ আজিহে বুজিব পাৰিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃ বাৰু নিজৰ কন্যা সন্তানক কিবাদৰে সমৰ্পণ কৰে অচিনাকি জনৰ হাতত শূন্য কৰি কংসৰ হৃদয় শূন্য কৰি মথুৰাৰ ৰাজন্তেপুৰ দৈৱকী যাব আজি যাদৱপুৰীলৈ মহারাজ এয়া হৈছে জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে পৰৰ কন্যাই গৃহক বিবাহ কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ হয় যদি আপুনি নিজেই চিন্তা তাকুল আজলি দৈৱকীক বাৰু কোনে দিব সান্তনা তথাপিতো কালকেতু মহারাজ মনে আছে মোৰ নামানে প্ৰবোধ দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মনে মহারাজ পঠিয়াই দৈৱকীক মই দূৰ দূৰলৈ মোৰ এই ভগ্ন হৃদয়ৰে কিবাদৰে থাকিম বাৰু মই শূন্য কাৰেঙ মহারাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব নিজৰ কৰ্তব্য কালকেতু মংগল ৰুলিধনী হৈছিল গনাই দৈৱকীৰ বিদাৰক্ষণ হল সমাগত হয় মহারাজ যোৱা কালকেতু ৰথ হৈ হস্তি আৰু যত মানে যৌতুকৰ সম্ভাৰ সকলোৰে প্ৰস্তুত কৰি ৰাখা হৈ আজি মই নিজেই ৰথৰ সাৰথি হৈ বাঘ জৰি ধৰি বসুদেৱ দৈৱকীক দেৱাক বহাই সংগে তুমি যাবা ঘোঁৰা চেকুৰাই জীৱাজ্ঞ মহারাজ থো
নাজৰি এৰি কেনে কৰি যাবি গৈ তোৰণিলৈ চেৰে হৰি দৈব কিয় প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ যুগ্ম জীৱন তহঁতৰ সুখৰ ভগৱানে ভগৱানে মংগল কৰ হৰ গৌৰী বকতি বকুৰে ভগৱানক কৰিছো প্ৰাৰ্থনা সিংহ সম জনদিশ শেষবাৰলৈ দাদাক সম্ভাষণ জনাল হৈ কান্দিছে আজলি ভনিটি দৈৱকী কান্দিছে আজলি ভনিটি চেনে নাজৰি এৰি কেনে কৰি চেনে নাজৰি এৰি কেনে কৰি যাবি গৈ তোৰণিলৈ দৈব কিয় লখিমী ভনিটি দৈব গীত নাকান্দিবি দৈৱকী তোৰ জীৱনৰ কি শুভ মুহূৰ্ত নতুকিবি চকলো থৈ নিদিবি বেজাৰৰ কংকৰিয়া আজি তই পিতৃগৃহৰ পৰা প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহা আনন্দৰ দিন দৈৱকী আজি তোৰ মহা আনন্দৰ দিন দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ তেনেদৰে কৈ তই বাৰু কিয় মোক অপৰাধী কৰিব খুজিছ শৈশৱ কালৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কাহাৰিও পাহৰি নাযাওঁ দৈৱকী ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ অকৃতি স্নেহ নাপাহৰো জীৱনত তোমাৰ অকৃতি স্নেহ কৰ্তব্যৰ তাৰণত কৰি তোক যদি মই কেতিয়াবা কৰিছিলো ব্যৱহাৰ আজি বিদায় ক্ষণত তই সকলোতে মোৰ মুখলৈ চাই পাহৰি পেলাবি
বহুদে মহারাজ আমারে পেল ভগ্নী মোর তোমার হাত আজলি ভনিটি মোর অতি আলাপর রাজন ভাল বেহাতে এককে না জানে কেবাই বখন জানি ঢাঙ্গিরি ভাবে তাই হত অপরাধ করিবা বাঞ্চনা কিন্তু বনত রাখিবা বহুদে রাজন তোমার অবৈধ স্নেহর পরা মোরে আজলি ভগিনী দৈবকে কাহানিও যেন নহয় বঞ্চিত রাজন সমাগ্নিক সাক্ষী কৰি যে মহাৰত্নময় কৰিল গ্ৰহণ তাক মই ৰাখিম অখণ্ড আদেশৰ মই নকৰো লংঘন মহাৰাজ আদেশ নহে বহুদে অনুরোধ মাত্রই তবুর তোমার প্রতি দৈবকী আই পতি ব্রহ্মা পতি বিষ্ণু পতি ত্রিনয়ন পতি তিরুতার জীবনের ধন দেবতারে তোর জ্ঞান করবি সদায় পতি গৃহর সকলকে স্নেহ প্রীতি শ্রদ্ধা ভক্তি সম্ভাষণ তই জনাবিবি দাদা তোমাৰ আদেশ মই পালি সততে অতি অতি ভাগ্যৱতী মই দাদা তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া দিয়া আশীৰ্বাদ দাদা দিয়া তোমাৰ উপদেশ নিৰুগত কৰি আগবাঢ়ি যাম মই জীৱন পথ আশীর্বাদ কিনিমে অভগা দাদারে পথিয়াই অন্তর ভাগিছে মোর নোয়ার সহিব মই তথাপিতো ইয়াও যদি মই দুয়োকে দিছো আশীৰ্বাদ দুয়োৰে যুগম জীৱনতে হৰ গৌৰী হওক বসতি উঠক বহুদেৱ ৰাজন উঠিদৈবী সাজু আছে ৰথ মোৰ সিংহদ্বাৰত আজি মই নিজেই ৰথৰ সাৰথি হৈ বাঘজোৰে ধৰি উল্লাসেৰে দুইকে লৈ যাম যদুপুৰীলৈ নাৰীগণ মংগল কৰিলি ধ্বনিৰে বহুদেৱ দৈবকীক জনোৱা বিদায় সম্ভাহ অকস্মাত শস্য আকাশ মাৰ্গত সাৱধান কংস করে কয় কোনোবাই আই কোন কি দৈবকী প্ৰিয়পতি মহাসমাহে আনন্দ আপোন পহৰা মূৰ্খ লংঘতই এই দৈবকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো অবলীলা ক্ৰমে মৰণৰ দেন্তৰ দুৰন্ত ঘৰ
সাপি আহে দিনে দিনে তারেই আজি অপূর্ব হুসনা তারেই আজি অপূর্ব হুসনা তারেই আজি অপূর্ব হুসনা দৈবকীর গর্ভজা দস্তব সন্তানে সংহার কৰিব মোক অবলীলাক্রমে মিছা 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 হসা 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 মনত পেলা হে ধৈর্যতে অভিঘা মনত পেলা হেই ধৈর্যতির অভিঘা মনত পেলা হেই ধৈর্যতির অভিঘা মনত পৰিছে মোৰ ধৈৰ্যতিৰ অভিশা আনন্দতে আপুনি পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত অৱধান কৰি দিছে আকাশবাণী পৰাই দিছে কৰ্তব্য নিজৰ কালকেতু কালকেতু হাজওয়াস মহারাজে পালিব দেখ ঘুরো বিজুলি বেগেরে দেখ না তরল আনন্দ তুন্মত্ত প্রজা পলক লড়ি মিত্র মোর পুনরায় শত্রু শত্রু সকলতি পথ করা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উঠাব কাটি সংহাৰ ধুমুহা মহাকালে কালকেতুয়ে করিছে অঙ্গীকারে বলয়রে অন্ত বাজবে সিংহনাদ করে ধুমুহা বজ্রপথে কোপ পাব মথুরা রক্ত প্লাবন হব পৃথিবী আনন্দ স্থলে শান্তিপূর্ণ মথুরা অগ্নিবৃষ্টি মহাপ্লাবন রক্ত প্লাবন বহুদেব রাজন নতুন বিধি সেরেহর ভগনিপুর দৈবকী ভবিষ্যত ভাগ্য নেবে ভালরে জীবিলন বন্ধনেরে বান্ধি দিল দুই দিকে এই মিলনে
বস্যভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰজি আনন্দময় কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিব বসুদে অমৃতত গৰল উঠিল বেছ বেছ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ এই পিহাচি মমতা মোৰ আছে যত আছে বিহৰ্জিৰ সকলোকে মই এই মুহূৰ্ততে অন্ধৰ নাটক মই খাতে দৈব্যকে করে ফিরছে মুক্ত হব খোঁজা মূর্খে মৃত্যুর দুয়ার ও মেমের রক্ষা করে চিরকাল লয় এই পিহাসে রাজন কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় এই পিহাসি নাই তোর কোনো অপরাধ অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ সকলোই কংসৰ দেখি কোৱা বসুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু হলে জানো কৰিব সঁচাই ৰজা তুমি সৰ্বশক্তিমান সবৰে বিচাৰ ইচ্ছাতে তোমাৰ সঁচা হওক বা মিছা হওক ন্যায় বা অন্যায় আবাতি কৰিব পাৰা ইচ্ছা মতে তুমি আৰু সেই গৰ্বতে গৰ্বিত তোমাৰ কিৰে আজি হিমন্ত্ৰী লংঘিছে হত্যা কৰি ভগিনী তোমাৰ মৰণকো তুমি ৰোধিব খুজিছা অৰিহা নালাগে কৰিব বসুদে বিলম্বই ঘটাই বিঘিনি তোমার কথাই সঁচা রজা মই সর্ব শক্তিবান ঈশ্বরী বিধান প্রথমতে দৈবকে করিম সংহার তার পাশে সম্ভাল লড়ে দৈবকের গর্ভ যত খাই অষ্টম সন্তানে ই ধরে করিব পারে কংসগ্নি ধত হাজু দৈবকে তই মৃত্যুর কারণে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা দিবাদৰে কপিছা ভয়ত দৈবকী মৃত্যুৰ নামত নহয়
বিচলিত কেনেকুৱা দৈৱকী হয় হয় যদি মৃত্যু মোৰ স্বামীৰ আগত হে দৈৱকী নহয় দৈৱকী দৈৱকী তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ ডাংগুলি তাক হাঁহি মুখে কৰিম ঐ হাঁহি হাঁহি তাক কৰিম সঁচা কথা ৰাজন সেনে কাৰ্য অতি অশোভন ৰাজন নাৰী হত্যা অগ্নি হত্যাৰ অলংকৰে কালিমাহানি ক্ষত্ৰিয় অখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা শিষ্যি ৰাজন শিষ্যি এনে কাৰ্য কৰা যদি তুমি জগতৰ বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত পুত্ৰাভীৰ এই মূৰ্খ কংসৰাজে বীৰ বুলি জগততে হব পৰিচিত বঢ়িয়া তোমাৰ যুক্তি হিতকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ মহারাজ তারও আছে এক সহজ উপায় ভাই কি ভাই দৈবকো জীয়াই থাকিব আৰু তোমাৰো ৰাজা একো নহব অনিষ্ট কৰ চোৰে মই কৰিছো বিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈবকীৰ প্ৰাণ ভিক্ষা দান কদাপিতো নহয় সম্ভৱ তার পরিবর্তে রাজন তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটি সন্তান যে মুহূর্ততেই ভূমিষ্ঠ হবে এটি করে তুলে নিব তোমার হাতত আৰু ৰাজন আৰু কৰি সিহঁত নিষ্কন্ত খব তুমি আপোন ইচ্ছাতে ৰাজন আপোন ইচ্ছাতে অসম্ভৱ স্বামী নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী নজনাবা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন তুমি স্থিৰ হোৱা দেৱী তুমি স্থিৰ হোৱা মই মহাৰাজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ দেৱী মই প্ৰতিশ্ৰুতিবদ্ধ ভাবিছো অৱসদে হৰিমানে সঁচাকৈ প্ৰতিজ্ঞা পালিব
আরিমানে বিহর্জীব সন্তানৰ স্নেহ যদি পাৰা নাই তৎপৰ আৰম্ভ তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈৱকী রাজা তুমি সর্বশক্তিমান, প্রজা আমি হাস্যিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে কার্ষে নিব পারা প্রত্যেক মুহূর্ততে জীব থাকে সকলতি আমার। তথাপিও রাজন কহ না, মিছা মই নকওঁ কদাপি, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি আকাশৰ চন্দ্ৰ সূৰ্য, সাক্ষী কৰি আকাশৰ গ্ৰহ মণ্ডলী স্পৰ্শ কৰি অৰ্থাংগে দেখি এই বসু দেৱে কৰিছো পুনৰ প্ৰতিজ্ঞা, প্ৰাণন্তেও মই প্ৰতিজ্ঞা পালিম ৰাজন, পালিম। এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিন্দকী নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। ও পৰিলো জগতে আজি সংহৰ শক্তি, সংহৰ ক্ষমতা, সংহৰ পৰাক্ৰমী কিমান হাতে 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 পিহাচি রাজন, রাজন, তুমি দেবী, দেবী, ভগবান, ভগবান নিচে ওচৰত দেবী, নিচে ওচৰত। আকাশবাণী শুনাৰ পাছৰ পৰা মন মোৰ অতিকে অশান্ত। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হেনেও সংহাৰ কৰিব মোক, আৰু এইটো চিন্তাই আৱৰিছে মোক। মহারাজ, দৈববাণীৰ বাবে চিন্তাৰ নেদেখো কাৰণ দুচিন্তা কৰি পৰিহাৰ সুস্থিৰে ৰাজকাৰ্য চলাই যাওক। মহারাজ, আপোনাৰ অনুমতি পালে কিছু নৃত্য গীতৰ কৰোঁ আয়োজন। বেশ, নৃত্য গীতৰ কৰাইছন।
অতি সুন্দৰ চলি থাকক নৃত্য গীত চলি থাকক কারকেতু মহারাজ নৃত্য গীত বন্ধ হল কিয় বহুদে পাইছে মহারাজ বহুতে পাইছে হয় মহারাজ যোৱা সন্মানে লৈ আহগৈ ভাল মহারাজ বহুদেৱ ৰাজন কিবা এইটো উপস্থিত মোৰ সমীপত কি কলাত কেঁচুৱা ৰাজন পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সেয়া লৈ আহিছো ৰাজন সেয়া লৈ আহিছো দৈৱকীৰ গৰ্ভজাত দৈৱকী গৰ্ভজাতে অংশৰ প্ৰাণবৈৰী অসম সন্তান প্ৰথম সন্তান মহাৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান প্ৰথম সন্তান প্ৰথম সন্তান ৰাজন ৰাজন কোমল ইমান শীতল ইমান মৰম লগা তাইৰ আকুল চাৱনী কংসৰ মৰমৰ ভাগিন বহুদেৱ তোমাৰ সততা জীৱই অতি হৈমুগ্ধ হৈছো তুমি তোমাৰ সন্তানক লৈ যাব কাৰণ আকাশবাণী কৈছিল দৈৱকী গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈ দিব নিশ্চয় ৰাজন এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানবোৰ নাই প্ৰয়োজন লোৱা বসুদেৱ দিয়ক ৰাজন তুমি তোমাৰ সন্তানক লৈ যোৱা দিয়ক ৰাজন দিয়ক ৰাজন ৰাজন আপুনি মহান আপুনি উদাৰ আপোনাৰ এই মহানুভৱতা দেখি মই অতিকে মুগ্ধ হৈছো ৰাজন আৰু ৰাজন সেই বাকী বিয়াৰ দিনা কৰা সেই ব্যৱহাৰ আজি বিস্মৃতিৰ কোলাত বিলীন হৈ গ'ল ৰাজন মই সপোন দেখিছো নেকি নহয় বহুদেৱ এই কথাৰ অৱতাৰণা কৰি তুমি আৰু মোক লজ্জিত নকৰিবা অৱস্থাই মোক তেনে কৰিবলৈ বাধ্য কৰাইছিল যোৱা বসুদেৱ
বনদীক লৈ তুমি নিজ গৃহলৈ উভতি যোৱা। নিশ্চয় ৰাজন। দৈৱকী দৈৱকী বসুদেৱ, ৰাজন কিন্তু মনত ৰাখিবা, দৈৱকী গৰ্ভজাত অষ্টম সন্তানৰ জন্মৰ মাত্ৰে মোৰ হাতত সমৰ্পণ কৰিব লাগিব। এতিয়া যোৱা। নিশ্চয় ৰাজন। কাৰকেতু, মহারাজ সকলোৱে কয় কংস হেনো নিষ্ঠুৰ, কংস হেনো অতিকে পাহাৰ, কিন্তু এই নিষ্ঠুৰ কংসৰো স্নেহ মমতাৰে পৰিপূৰ্ণ কৰি অন্তৰ আছে। আৰু সেইবাবে মই বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক মুক্ত কৰি দিলো। মহারাজ উত্তম বিচার আপনার মহারাজ। ভকতব চলনিও তুমি হৰি আলোকেতু, মহারাজ উদৰত হে নিবৰ্ষী নাৰদৰ কণ্ঠস্বৰ যেন হয় অনুমান। যোৱা, অসন্মানে আগবঢ়াই আনাকৈ। ভাল মহারাজ। ভকতব চলনিও তুমি হৰি প্ৰণাম দেৱৰ্ষী, প্ৰণাম প্ৰণাম। ভোজৰাজ কংসৰ জয় হোক। আহক আহক দেৱৰ্ষী, ৰাজন আপোনাৰ আগমনে পবিত্ৰ কৰিলে বোৰে আজি এই মধুৰ নগৰ। নাৰায়ণ আসন গ্ৰহণ কৰক। নাৰায়ণ কওকচোন দেৱৰ্ষী, ৰাজন কিবা হেতু অকস্মাতে আগমন পাব? ৰাজন হঠাৎ দেখিলো কোলাত কেঁচুৱা লৈ আনন্দমনেৰে বসুদেৱে ইয়াৰ পৰা কৰিলে প্ৰস্থান। দৈৱকীৰ প্ৰথম সন্তানক তুমি কি মুক্ত কৰি দিলা? বসুদেৱৰ প্ৰথম সন্তানক মই মুক্ত কৰি দিছো। মই ভাবিছিলো ভোজৰাজ কংস ৰাজনীতি ততকে পাৰ্গত, কিন্তু কূটনীতি ৰাজনীতি বুজিব পৰা শক্তি তোমাৰ সামান্যতম নাই। তুমি কেনেকৈ জানিলা? এই আকাশবাণী কৈছিল দৈৱকী গৰ্ভজাত অষ্টম সন্তানে প্ৰাণবৈ দিবৰ। এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানবোৰ কিবা প্ৰয়োজন? অষ্টম সেই অষ্টম সংখ্যাই ৰহস্যৰে আৱৰা ৰাজন। অষ্টম সংখ্যাৰ একো কি ৰহস্য থাকিব পাৰে দেৱৰী? ৰহস্য আছে। প্ৰথম দ্বিতীয় কৰি গণনা কৰিব যে অষ্টম সংখ্যা হ'ব পাৰে। দৈৱকী গৰ্ভজাত অষ্টম সন্তানে মোৰ প্ৰাণবৈ দি নহয় জানো? সেয়া মনুষ্যৰ গণনাহে, দেৱতাৰ গণনা অকমান ব্যতিক্ৰম। দেৱতাৰ গণনা মতে অষ্টমেই প্ৰথম আৰু প্ৰথমেই অষ্টম। কেনেকৈ হ'ব পাৰে দেৱৰী? কেনেকৈ হ'ব পাৰে? তুমি বাৰু এই মোৰ হাতত থকা অষ্টদল পদ্মপাহিলে মন কৰা। ইয়াক যদি প্ৰথমৰ পৰা গণনা কৰোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। স্বাভাৱিক গণনা দেৱৰী। ওলোটাকৈ গণনা কৰোঁ তেতিয়া চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, প্ৰথম।
দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, অষ্টম, সপ্তম, অষ্টম, অষ্টম, সপ্তম, অষ্টম, পঞ্চম, চতুর্থ, তৃতীয়, দ্বিতীয়, প্রথম, অষ্টম, প্রথম, অষ্টম, প্রথম, প্রথম, অষ্টম, অষ্টম, প্রথম, প্রথম, অষ্টম, অষ্টম, দেৱৰ্ষি, মই এতিয়া বুজিব পাৰিছো দেৱৰ্ষি, আপুনি আপুনি মোৰ পৰম হিতাকাংক্ষী। ৰাজন, তোমাৰ পিতা আৰু মথুৰাৰ যত মানে আছে ৰজাগণ সকলো সকলো যদুবংশত জন্ম, আৰু যদুবংশত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে। ৰাজন, ইয়াৰ কিবা এটা উপায় চিন্তা কৰা, ইয়াৰ কিবা এটা উপায় চিন্তা কৰা ৰাজন। এই বাবে কোনো চিন্তা নাই দেৱৰ্ষি, সন্মুখ সমৰত মোক কোনেও পৰাস্ত কৰিব নোৱাৰে। নাৰায়ণ কাপুৰুষৰ দৰে কোনোবাই বৃথা চেষ্টা কৰিলেও নিষ্পৌৰ সত্তৰ তাক মই ব্যত কৰিম। বাৰু বাৰু ৰাজন, আমি তেন্তে বিদায়হে মাগিলো। প্ৰণাম এ ফুলত বন্দী হইলে কালিন্দী ভোমোৰা, এ জুইত বন্দী হইলে চগা, এ তুমি বন্দী হইলা দম্ভ অহংকাৰে, দেৱৰ্ষি, চিনি প্ৰভু ৰমায়া, নিচিনি প্ৰভু ৰমায়া। অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম না। আলোকেতু নাৰদ মুনিৰ কথা শুনিলে নহয়, মোক নিধন কৰিবৰ বাবে দেৱকুলত তোৰ ষড়যন্ত্ৰ চলিছে। কেৱল দেৱতা কিয় পুৰস্কৃত প্ৰজা স্নেহৰ বৃত্তি গ্ৰহেণ আৰু স্বয়ং হৰিৱে ষড়যন্ত্ৰত লিপ্ত। তোমালোকে ইয়াৰ এক প্ৰতিবিধান কৰিব লাগে। পাৰিব কালোকেতু? আদেশ কৰক মহাৰাজ। মহাৰাজে আদেশ কৰিলে সংসাৰতেৰে কোনো কাৰ্যদায়ী যিয়ে কালকেতুৱে পালিব নোৱাৰে। উত্তম কালোকেতু, ওরা জানুর মস্তিকা কাহুর পকাহুর আর মোর প্রধান খেলায় সকলকে পুরালে শুনাই দিব। রাজ্য যদি সেই কাৰোবাৰ কাৰ্যৰ সন্দেহ হয়, সিহঁতক ততালিকে বন্দী কৰিব। এক এক প্ৰকাৰ প্ৰসাদৰ ভিতৰত বন্দী কৰি ৰখা হৈছে। প্ৰসাদৰ ভিতৰত পিতাৰ কোনো স্বতন্ত্ৰতা নাই, কেৱল অগ্ৰৰ বাহিৰে অন্য কাৰোবাৰ লগত পিতাৰ বাৰ্তালাপ নিষিদ্ধ কালকেতু। মহারাজ, কিন্তু বসুদেব দৈব্য বহুদেবে দৈবকে তুরন্ত শিকলি লগাই বন্দী করে মথুরার অন্ধকার পোতাহাল। দেবতার সদরদি বুঝি দয়া পরব হই পূর্বর সন্তানক মুক্ত করে দিয়েছিল। এই সন্তানকে ধরি আনি তুরন্ত হত্যার ব্যবস্থা কর। আর শুন, মহারাজ, হরি মোর মহাশত্রু, আজির পরে মোর রাজ্যত হরির পূজা দূরের কথা হরি নাম পর্যন্ত করেও উচ্চারণ করিব নোৱাৰে। রাজ্যত যিমান বিলাক হৰি মন্দিৰ আছে সকলোকে ভাঙি চূৰ্ণকৃত কৰি প্ৰতিষ্ঠা কৰা তাতে কংসৰালয়। জগতে আজি এই মথুৰাৰ কেৱল মথুৰাৰ নহয়, সমগ্ৰ বিশ্বৰে জাগ্ৰত দেৱতা। মহারাজ, এ তো অতি আনন্দের কথা মহারাজ। অনায়াসে এই কার্য মই করিম পালন। মহারাজ, আপনার আদেশ পালে যদুপুরীর যাদৱ সকলৰ গাঁৱত জুই লগাই দিওঁ। সিহঁতৰ
সাক্ষ্য শ্যামলে খিতলে কুন্দকুতের তপ তপ হয়ে চলি উঠোকে আকাশ জুড়ে কান্দনার রোল উঠোক বলয়ের ঘন্টা বাজে উঠোক উঠক উঠক এই রক্তপ্লাবিত লেলিহান অগ্নিহিকায় আলোকিত অপূর্ব দৃশ্য দেখি মোর ক্ষুধার্ত দানবাত্মা তৃপ্ত হোক তৃপ্ত হই নৃত্য করক নৃত্য করক নৃত্য করক সকলো ঈশ্বৰৰ ইচ্ছা মহাৰাজ। মহারাজ মহারাজ বলি মোক সম্বোধন কৰি লাজ নিদিবা অকুৰ। মহাৰাজ আজি মই মথুৰাৰ ৰজা হোৱা হলে পাৰেনে কৰিব পুত্ৰ ইমান অত্যাচাৰ। আজি আজি মই পুত্ৰৰ হাতত বন্দী। মোৰ হাতৰ পৰা কেতিয়াবাই কি ৰাজদণ্ড কাঢ়ি লৈ গ'ল। ৰজা মই আজি মথুৰাৰ ৰজা হোৱা হলে প্ৰজাৰ চকুৰ পানীৰে ধাৰ বব নালাগিলহেঁতেন। সঁচাকৈ মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। যাদৱৰ নেতা বসুদেৱো আজি বন্দী। প্ৰজাৰ ন্যায্য অধিকাৰ কংসই ভৰিৰে মুখাৰি তোষামোদকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক প্ৰশ্ৰয় দি নিজ গাৰ বলেৰে ৰাজ্য শাসন কৰিছে।
ইয়াৰ প্ৰতিকাৰ বাৰু কোনে কৰিব? মহাৰাজ, মই আপোনাক সমগ্ৰ মথুৰাবাসী হৈ কৰিছো অনুৰোধ, আপুনি এবাৰ মাত্ৰ কংসক অনুৰোধ কৰি চাওক মহাৰাজ, অনুৰোধ কৰি চাওক। একো লাভ নাই অঙ্কুর, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, ৰজাৰ নিবেদনক যদি ৰজাই কাণ পাতিলেহেঁতেন, তেন্তে কিয় আজি উগ্ৰসেন বন্দীশালত যাব লাগে? মহন্ত বসুদেৱ শত ভাগিনী দৈৱকী কি দুখত হাত অজান শিশুৱে অকালতে যমৰ আলহী হ'ব লাগে। আজি মোৰ আদেশ এটা সামান্য প্ৰহৰীয়েও পালন নকৰে অঙ্কুৰ। মহাৰাজ, কালি সামাজিকত জানিব পাৰিলো স্বয়ং নাৰায়ণে আমাৰ যদুবংশত জন্ম গ্ৰহণ কৰিছে। আৰু লগে লগে মনত পৰিল মোৰ দৈৱবাণীৰ কথা। মোৰ এজন পুত্ৰৰ কল্যাণ, সহস্ৰজনৰ কল্যাণ। ঈশ্বৰক দিনে ৰাতিয়ে মই তাৰে প্ৰাৰ্থনা জনাই। সঁচাকৈ মথুৰাবাসীৰ আজি দুৰ্ভাগ্য মহাৰাজ, মথুৰাবাসীৰ আজি দুৰ্ভাগ্য। আপোনাৰ দৰে মৰমীয়াল প্ৰজা বৎসল এজন ৰজাৰ শাসনৰ পৰা আজি মথুৰাবাসী বঞ্চিত। মহাৰাজ, পুনৰাই যদি মথুৰাবাসী আপোনাৰ শাসনত থাকিবলৈ পায়, তেন্তে মথুৰাবাসী কিন্তু ৰাম ৰাজ্যকো বাঞ্ছা নকৰে মহাৰাজ, ৰাম ৰাজ্যকো বাঞ্ছা নকৰে। ঈশ্বৰে আপোনাক দীক্ষায়ো কৰক মহাৰাজ, দীক্ষায়ো কৰক। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো অঙ্কুৰ। মৰণেই আজি মোৰ বাবে অমৃত। ৰজাৰ আগত প্ৰজাৰ আৰ্তনা কিমান কৰুণ, কিমান মৰ্মভেদী। আজি মই ভালদৰে উপলব্ধি কৰিছো মহাৰাজ। কংসমৰ নিষ্পুত্ৰ বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত ডেকা কালৰ তেজ শক্তি থকা হলে এবাৰ মই তাৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন, আৰু তাৰ বুকুত মই এইখিন অকি ভাগ্যৰ পৰা বঞ্চিত শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ পূজা কৰি অতি
নিয়তি মহারাজ, নিয়তি। নিয়তি মহারাজ, এই পিতাকে মন্ত্রণা দিবলৈ আহিছে। তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, ইমানেই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিছে। তোমালোকৰ নিচিনাকৈ কংস ৰাজন্তেকপুৰত আজি জয় লক্ষ্মীও মন্দিৰে। কংসৰ ভয়ত স্বয়ং বিধাতাই আজি অতি সাৱধানেৰে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা। মই এনেবোৰ মতালি শুনিবলৈ ইচ্ছা নকৰো কংস। মোক অলপ নীৰৱে থাকিবলৈ দে। তোমাৰ কথা মতে কাম নহয়, মোৰ কথা মতেহে কাম হ'ব পিতা। শুনা পিতা, দৈৱকী গৰ্ভজাত সতী সন্তানক যিদৰে মই পাততে আচাৰি আচাৰি হত্যা কৰিছিলো, ঠিক সেইদৰে দৈৱকী গৰ্ভজাত অষ্টম সন্তানটিক যিদিনা মই ইহ জগতৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। এই শুভ দিন অবাক্য পিতা, দৈৱকীৰ আসন্ন প্ৰসন্ন অতি ওচৰত। কিন্তু বসুদেৱ দৈৱকীৰ দুখ কি? কি দুখত তেওঁলোক বন্দী? কেৱল বন্দী নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টিতে দুইজন অতি শৃংখলাবদ্ধ। চিন্তা নকৰিবা পিতা, কংসৰ প্ৰাণবৈৰী আগমন উপলক্ষে কৰিব লগা যোগ্য আদৰ অভ্যৰ্থনাৰ সকলো আয়োজনেই সম্পূৰ্ণ, আৰু তাৰেই বাবে এই মথুৰাৰ হতাহস ৰক্ষী আনকি স্বয়ং মথুৰা ৰাজকংসই নিজে বিনীত ৰজনী যাপন কৰিছো। মই তোমাক শুভ সংবাদ দিবলৈ আহিছিলো, মই আহিলো পিতা। আমাৰ যে মহাৰাজ কংস অলপ বাৰু জ্বলা কোলা খুৱাইছেনে বাৰু এইহালে? দিওঁৱে নাপায় বুজিছ, মহিলাৰ ওপৰত হাত নলগাবি বুজিছ, কিন্তু মহিলা বুলি ক'বলৈ গ'লে নকবি আৰু বুজিছ। কি হ'ল
তই নিজে ভাবি চাচোন আমাৰ বাৰু এই মহাৰাজক নিজৰ ভনীয়েকজনীয়ে বাৰু অসংখ্য জ্বলা কোলা দেখাইছেনে বাৰু অঁ সেইটো হয় আৰু তই নিজে ভাবি চাচোন ৰাতিপুৱাৰ পৰা গধূলিলৈকে অঁ সম্ভৱ মৰাৰ আগলৈকে নিজৰ জনীয়ে বাৰু অলপ অশান্তি কৰেনে তাও বাদ দেচোন এইবোৰ কথা কি হ'ল ঐ তোক ৰজাই বৰ ভাল ভাল বস্তু খুৱাইছে নিও সেই ৰজাই মাহেকৰ মূৰত দিয়া এইকেইটা চাউল অঁ বিনামূল্যে পাইছোহে বুলিছোঁ বুজিছ তাৰ মানে আৰু জানো নহয় মানুহটো গোটেইটো কোমোৰাটো গোটেই কৈছ এই তোৰ গতি আৰু মোৰ গতিৰ মাজত পাৰ্থক্য কি এইবোৰ ভগৱানৰ লীলা বুজিছ হয় নি চাচোন চাহ কি কৰি আছে চাহ এইকেইটাই চাহ মোৰ বৰ ভাগৰ লাগিছে বহি বহি কোনোবা বাৰু টোপনি যায়নে গ'ল পাই নাই নাই মই বিশ্বাস নকৰোঁ বহি বহি কোনেও শুব নোৱাৰে লছৰ নাই কোৱাচোন তৰ্তকে চাই আছে তোকো চাইছে মোকো চাইছে তই কি চাই আছ মই একো গম পোৱা নাই কি কৈছে লাগিছে টোপনি ধৰা নিচিনা লাগিছে ক'ৰবাত শুইয়ে লওঁ নি তই অলপ এলেহুৱা মানুহটো বুজিছ তই এলেহুৱা অকল খাওঁ কিন্তু স্বাস্থ্যটো হ'লেও শুইয়ে লওঁ অকণমান নহয় তই শু বুলি কৈ শুইলি যে শুন আকৌ ক'ত তোক মহাৰাজে কি কৰিবলৈ ৰাখিছে ইয়াত হা মহাৰাজে কি কৰিবলৈ ৰাখিছে কচোন নহয় এইকেইটাতনো কিমান ৰখি থাকিবি আৰু আমাৰো এই ভাগৰ বুলি কোৱা বস্তু এটা আছে নহয় কথাটো হয় এতিয়া কথা নহয় কালৰ কেঁচু বুলি কোৱাটোৱে যদি শুই থকা অৱস্থাত পাই চফা নুহু মই নুহু তই শুলেও মইতো এইবোৰ পাই তই অকণমান শুই ল মই চাইছোঁ মই শুম তেতিয়া তই চাবি হ'ব তই আকৌ অনুচৰবিলাকক কৈ নিদিবি আকৌ নকওঁ সঁচাকৈ তই অকণমান শুই তই মই অলপ সময় এই মই শুবলৈ মানে মোৰ শৰীৰটো যদি আহে মই তোক ঠিক নহয় খোজ মাৰিম অঁ তেতিয়াহ'লে মই অকণ শুই ল তেতিয়াহ'লে মই অকণ শুম দেই তই চাবি আকৌ অঁ মই আছোঁ সেইটো যদি আহে মই তোক দিম খোজ মাৰি তই শুই নাথাকতো মই নাথাকোঁ না তোৰ ওপৰত মোৰ বিশ্বাস নাই মোৰ ওপৰত তইতো বাদ দে গোটেই সংসাৰখনে বিশ্বাস নকৰে অঁ এই তই তেতিয়াহ'লেতো মই নুশু তেনেহ'লে মই তোৰ ওপৰত মোৰ কিন্তু পুৰা ভৰসা আছে দেই তই শু আহিলে মই গুৰ মাৰি দিম তোক হ'ব কথামতে কাম হ'ব তই শু মোৰ জীৱনৰ কথা আছে মই কৈছোঁ ন তই শু
মধুচৰী হাতৰ শিগৰে মোৰ পৰিল সুলকি নিষ্ঠুৰ ৰজাৰ টান বান্ধোনৰ মাজৰ পৰা কোনে আহি দিলেহি মুক্তিৰ বিধান অলৌকিক সকলো অলৌকিক বাহিৰত দুপাল পিতা শিল বৰষুণ প্ৰকৃতি যেন ধ্বংস হৈ প্ৰত্যেক মুহূৰ্ততে ভিতৰত মই আৰু দৈৱ আছো যেন সৃষ্টি অন্ধকাৰ কাৰাগাৰীটো আৰু সিও যেন হ'ল আজি দৈৱৰ মন্দিৰ শাৰী শাৰী ফুলৰ সুঘ্ৰাণ ধূপ দীপ চন্দনৰ গোন্ধে দখো দেখি করে খুব খেতে দৈবকী 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 তিয়া তিয়া দৈবকী তিয়া মোক পুত্ৰ ৰতন তিয়া তিয়া দৈবকী তিয়া 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 দৈবকী দৈবকী ক'ত ক'ত মোৰ পুত্ৰ ৰতন দৈবকী দৈবকী ক'ত মোৰ পুত্ৰ ৰতন দৈবকী দৈবকী দখনিৰ খোলা খোলা কৰি জিলিকিল শূন্যৰ খোলা সি যে কি ভাগ্য দেৱকী সি যে
সি কি পণ্য আমাৰ সি আমাৰ শত সহস্ৰ জনমৰ কঠোৰ তপস্যাৰ সাধনাৰ ফল আহা আহা দৈবকী আহা আহা দৈবকী আহা চিৰবঞ্চিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোতে সমবেশ কৰি দেখুৱাই ভুৱন মোহন ৰূপ তোমাৰ সাৰ্থক কৰিলা মুহূৰ্ততে বহুতে দৈৱকীৰ জীৱন তুমি খেন বিশ্বজ্যোতিৰ উপযুক্ত হবলৈ জনক জননী কিবা জানো সাধ্য আছে আমাৰ ধন্য ধন্য হে পুৰুষোত্তম ধন্য হে কল্যাণময় নিজ গুণে তুষ্ট হৈ বৰশী করুণা ধারা ধারাহারে নিজ হাতে মেলি দিছা সভাইকৰ দুৱাৰ আমাৰ পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃৰূপে ললো মই মুকুট সমুৱাই হামৰা তুজু ৰূপ চকু চাত মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনবাৰ মোৰো সেই একে অভিলাষ পূৰ্ণ কৰা দৈৱকীৰ অভিলাষ পুত্ৰৰূপ দেখুৱা তোমাৰ হৃদয়ৰ পদুফুল দৈৱকী মূৰ্খ দেহা তুমি দিলা দৈৱকী হিৰাই কি যে ঢালি দিলা অমৃতৰ সোণ সঞ্জীৱিত হল মৃত প্ৰাণ ধন্য আজি দৈৱকীৰ জনম ধন্য দিয়া দৈৱকী মোৰো মনৰ অভিলাষ পূৰ্ণ কৰা দৈৱকী দিয়া মোৰ পুত্ৰক ল'বলৈ এবাৰ দিয়া দৈৱকী দিয়া
দৈৱকী দিয়া দেৱকী ৰাতিটো পুৱালে কংসই মাৰিব এচটা শিলতে দৈৱকী দৈৱকী কান্দিছা দেখোন দৈৱকী কিবা সেইটো আনন্দত আজি বিষাদ ৰেখা গোচোৱা গোচোৱা দেৱকী গোচোৱা মুখৰ পৰা ৰেখাৰ আচল কান্দা দৈৱকী কান্দা না তুমিও কান্দা দৈৱকী কান্দি কান্দি সকলোৰে মজিয়া বাবা আমাৰ সেই ৰাক্ষসী মুহূৰ্ত দৈৱকী খন্তেক পিছতে আহি হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ দৈৱকী কিয় আবাচাৰ জন্ম হলি খন্তেকৰ হেতু দৈৱকী দৈৱকী তুমি কিবা হেতু চিঠি ললি দৈৱকীৰ গৰ্ভত দৈৱকী আমাৰ পাপৰ ফল দেৱতাৰ হাওলালি মৰি যায় আমাৰ সংসাৰ দৈৱকী দৈৱকী এতিয়া কেলে নাহিলি দীৰ্ঘজীৱী কেলে সোণৰ পুতলি মোৰ কেলে নোৱাৰিলি টোপনিৰ ঘৰে দৈৱকী দৈৱকী আই আছে সন্তু মোৰ দিনে ৰাতি ফুৰে চৰ পলোৱাই থম কোনদিকে পলোৱাই থম কোনদিকে উপায় উপায় কি দৈৱকী উপায় কি কোৱা দৈৱকী উপায় উপায় কি দৈৱকী আমি কি উপায়ে ৰক্ষা কৰিম বংশৰ প্ৰদীপ দৈৱকী কোৱা কোৱা দৈৱকী কি উপায়ে ৰক্ষা কৰিম আমি বংশৰ প্ৰদীপ হয় নাই প্রদীপ জন্মিছে মৃত্যুঞ্জয় অমর সন্তান খোঁজ লো তুমি গোকুলৰ খোলাছে সকলো গোকুলৰ নন্দৰ ঘৰতে জন্মিছে যোগমায়া পুত্ৰক থৈ সলাই অনা যোগমায়াক লৈ খোলাছে সকলো দুৱাৰ খোজ লোৱা তুমি গোকুলৰ নন্দৰ শুনিলা দেৱকী শুনিলা শুনিলা দুষ্ট আছে বিধাতা আমাৰ দৈৱকী দুষ্ট আছে বিধাতা আমাৰ কি কৰিব পাৰে কোৱা
কি কৰিব পাৰে কংস দুৰাচাৰে? কি কৰিব পাৰে কংস দুৰাচাৰে দৈৱকী? দৈৱকী দিয়া দিয়া দৈৱকী দৈৱকী দিয়া মোৰ পুত্ৰ ৰতন। দেৱৰ নিৰ্দেশ মানি খোজ লওঁ আমি গকুলৰ দিশে। দিয়া দৈৱকী দৈৱকী দিয়া দৈৱকী।
হয় না দেৱতায়ো আজি তোমালৈ কৰিছে
যদিও বা জগতৰ জীৱ যত মানে মহাসুখে সকলোৱে নিত্যাৰ কোলাত কৰে বিচৰণ দুৰ্ভাগ্যা কং সময় নাই নাই মোৰ কপালত সেই সুখ দুগ্ধ ফেলনিত হব দুগ্ধ ফেলভিত শান্তিৰ কোমল সজ্জা শান্তিৰ কণ্টকে হাই সিও আজি কণ্টকে লাও বুলি নিদ্ৰাত হৰণ মুদিলেই দুই চক্ষু মোৰ দেহ দিশে দেখা পাওঁ কৃতান্ত সদৃশিৰ তলমি থকা তৰোৱাল দৈৱ কীৰ্গৰ ভজাত অষ্টাবসন্ত প্ৰকৃতিয়ে পুনৰ সন্তৰ কৰিছে ধাৰণ যাওঁ নেকি নিজে মই চাবলৈ কাৰাগাৰতে প্ৰাণবৈৰী মোৰ কোন মহাৰাজ কোন মই কালকেতু মহাৰাজ মিছা কোন 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 তই মই কালকেতু মহাৰাজ মিছা মিছা তই কোন আপুনি মোক চিনিব পৰা নাই মহাৰাজ মই কালকেতু মহাৰাজ কালকেতু হয় মহাৰাজ কালকেতু মহাৰাজ আজি অষ্টমী তিথি হয় মহাৰাজ তেন্তে মোৰ প্ৰাণবৈৰী জন্মিছে ধৰাত জন্মিল ভয় কিয় মহাৰাজ দেৱৰ্ষি নাৰদৰ আগজাননী এই আকাশবাণী মনতে আছে নে কালকেতু আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই সেই দৈৱবাণী বিফল হব কোৱা কালকেতু এতিয়াও জয়ী আছেনে নাই মহাৰাজ সি মৰিছে অসম্ভৱ সংসাৰ প্ৰাণবৈৰ ইমান সহজতে নমৰে মহাৰাজ দেৱতাবিলাকে আপোনাক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে কালকেতু কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব নোৱাৰে মহাৰাজ সেয়েহে জগতত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই
এফালৰ পৰা সহ্য কৰিছো উত্তম উত্তম কালকেতু কিন্তু কিন্তু কাৰাগাৰত মহাৰাজ কাৰাগাৰলৈ গৈছিলো মুক্তক লৈ যদিহে শত্ৰু জন্মগ্ৰহণ কৰিছে তেন্তে তেন্তে তাকে মাকৰ কোলাৰ পৰা আঁচুৰি আনি বধ কৰিম বুলি বধ কৰিলা নাই কৰা মহাৰাজ বীৰু কাপুৰু মহাৰাজ সি যে মহাৰাজ পুত্ৰ নহয় কন্যা সন্তান অংশৰ প্ৰাণবৈ দৈৱকীৰ গৰ্ভজাত স্তৱ সন্তান পুত্ৰ নহয় এটি কন্যা নহয় এয়া সম্ভৱ পুনৰ দেৱতাৰ চক্ৰান্ত এইটো বলা বলা কালকেতু মই নিজেই নিৰীক্ষণ কৰোগৈ হয় বলা মহাৰাজ দীপলিপ কন্যা সন্তান পুত্ৰই হওক বা কন্যাই হওক এই যে দৈৱকী গৰ্ভজাত স্তৱ সন্তান দৈৱকীৰ সন্তান দে আল শিশুৰ তেজেৰে বহুদিনীয়া বৈ বিয়াহ পলোৱাও ৰাক্ষসৰ নিচিনাকৈ বধ কৰিলা দাদা তাত মই অলপো বাধা দিয়া নাছিলো মাতৃ হৈ সতী পুত্ৰক মৃত্যুৰ মুখত আগবঢ়াই দিছিলো এই ছোৱালীৰ জীৱন দিয়া জল পাতি ভিক্ষা মাগিছো দাদা এই ছোৱালীৰ জীৱন ভিক্ষা দিয়া দাদা সুন্দৰ অভিনয় তিৰোতাৰ চকুৰ পানীৰে কংসক কেতিয়া কৰ্তব্য বিমুখ কৰিব নোৱাৰে পুত্ৰই হওক বা কন্যাই হওক সকলো সাপ মূৰৰ ওপৰত সাপ তুলি কংসই ৰং চাব নিবিচাৰে সন্তান দে 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 Ondonde, 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 ondonde. Ondonde!
তুমি দেখুন প্রস্তর মূর্তি ধরে ধরে লাগিল আৰু খন্তেক সময় হৌ বাদ্যভূমিলৈ লক্ষ্য কৰা কিদৰে মই তোমাৰ এই কন্যা সন্তান হলিলা সমাপন কৰিম। সাম সাম কঙ্ক সাম এতই চক্ষুৰে নিমিষ নবৰাকৈ সতী সন্তানৰ মৃত্যু লীলা দেখা পাইছিলো। সখন ধ্বংসৰ নতুন লীলা দেখা পাইছিলো। আৰু আজি সেইদৰে চাম কংস মই সেই বসুদেৱ দেৱতা পৃথিৱী মনুষ্য কোনে আজি কংসৰ হাতৰ পৰা এই কাল বিহু ৰক্ষা কৰিব। সংহাৰ কৰিব কিবা সাধ্যটো মিছা চেষ্টা ব্যৰ্থ হল তোৰ সকলো যতন। আজি মাজ নিশা যতে ততে উপজিছে প্ৰাণবৈৰী তোৰ মৃত্যু তোৰ বাৰিষা বেগৱতী নদী। কিদৰে ৰুধিবি মূৰ্খ পালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ পালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ পালিৰ ভেটাৰে। দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশাল সমবিন্ধে এই কংসৰীয়া জ্বলি গল আজি মোৰ এই সমস্ত শৰীৰ কালকেতু মহারাজ দিয়া মোক বাহু তস্য